ঈদ মুবাৰক সকলোকে পবিত্ৰ ঈদুল আধা আৰু কুৰবানী ঈদ বুলিও ক'ব পাৰি, বকৰী ঈদ বুলিও ক'ব পাৰি আৰু ঠাই অনুসৰি বেলেগ বেলেগ নামেৰে কোৱা হয়। গতিকে সকলোলৈকে বহুত 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 ঈদ মুবাৰক। আৰু এয়া ঈদত এইযোৰ ড্ৰেছ লৈছোঁ মই কটনৰ ঘৰত, ইফালে সিফালে গ'লে পিন্ধিব পৰা হ'ব, মানে কটনৰে লৈছোঁ এতিয়া যিহেতু গৰম দিন। গতিকে আৰু এতিয়া কুৰবানী আৰম্ভ হ'ব আৰু এতিয়া নামাজলৈ গ'ল মিষ্টাৰহঁত। তাৰপিছতে প্ৰথমতে উঠিলোঁ, ফজৰৰ নামাজ পঢ়িলোঁ, গা পা ধুই এয়া ঈদত লোৱা এই কাপোৰযোৰ পিন্ধিলোঁ। তাৰপিছতে আৰু ঈদ বুলি যিহেতু ভিডিঅ'টো দিবই লাগিব, ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। আজিৰ দিনটো কুৰবানী দিয়া হ'ব যিহেতু ঘৰত, আৰু বহুত আলহীও আহিব। আৰু লগতে কৈছোঁ যিমান মানুহ আহে সকলোকে ভিডিঅ'ত দেখুৱাব নোৱাৰিবও পাৰোঁ, কাৰণ সকলো কেমেৰা সকলোৱে ভালো নাপায় আৰু সকলো কেমেৰা ফ্ৰেণ্ডলি নহয়ো, ভিডিঅ'ত ওলাব নিবিচাৰে, লাজ কৰে আৰু সময়ো লাগিব যিহেতু মই কামতে ব্যস্ত হৈ থাকিম, কামেই কৰিম নে ভিডিঅ' কৰিম, এনেকৈ বহুত মানুহ ওলাবলৈ ভাল পোৱা মানুহকো দেখুওৱা নহয় কিছুমান মানে। গতিকে সেয়াই আৰু চাই থাকক ভিডিঅ'টো। আজি যিহেতু একেবাৰে আমাৰ এটা বহুত ভাল দিন, পবিত্ৰ দিন, আৰু মিষ্টাৰ বেটাও ফজৰত নামাজ পঢ়িবলৈ গ'ল, ময়ো পঢ়িলোঁ। তাৰপিছৰ পৰা এতিয়া এয়া আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি ল'লোঁ আৰু ব্ৰেকফাষ্ট কৰোঁতেও মই ভিডিঅ' কৰি ৰাখিছোঁ বাৰু, অকণমান চাই থাকিব। ভিডিঅ'টো চাই লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত, আৰু যিসকল নতুন ভিউৱাৰ আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কাষত অহা বেলটো অল কৰি দিব, তেতিয়াহে মই দিয়া ভিডিঅ' নতুন নতুন নটিফিকেশ্যনবোৰ লগে লগে পাব। আসসালামু আলাইকুম, সকলোলৈকে ঈদ মুবাৰক। মই গা ধুই ঈদৰ ড্ৰেছটো পিন্ধিছিলোঁ, কিন্তু খুলি দিলোঁ। এতিয়া আমাৰ মছজিদৰ পৰা নামাজ পঢ়ি আহিলে, মিষ্টাৰ আহিলে, বেটা আৰু আমাৰ পৰিয়ালৰ ল'ৰাবোৰ আহিলে। তাৰপিছতে আমাৰ কুৰবানী হৈ গ'ল। এইফালে আমাৰ লাভলি, হাই, আসসালামু আলাইকুম, ঈদ মুবাৰক। এনেকৈ দেখুৱাই দিছোঁ এয়া মোৰ গোটেই ড্ৰেছটো। কিয় হয় দেখুৱাই দিয়া, এযোৰ আৰু দুযোৰ আছে আৰু আছেই। তাৰপিছতে আৰু এতিয়া আমাৰ খানা বনোৱা কাম আৰম্ভ হৈছে। চাহ দিলোঁ, তাৰপিছতে এতিয়া ৰাতিপুৱাৰ জলপান দিলোঁ, বৰা চাউল, দৈ, বুট। তাৰপিছত এতিয়া বহুত কামৰ লৰালৰি হৈ আছে আৰু আজিৰ দিনটো বহুত ব্যস্ততাপূৰ্ণ বুলিয়েই ক'ব পাৰি আৰু ভাল লগা দিন আমাৰ পবিত্ৰ ঈদ আজি। গতিকে আমি কামত ব্যস্ত হৈ আছোঁ আৰু অকণমান দেখুৱাই দিছোঁ, মাজে সময়ে দেখুৱাই থাকিম পাৰিলে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিম। ঈদ স্পেচিয়েল ফুড কাষ্টাৰ্ড, এয়া গাখীৰ উতলি আছে আৰু এইফালে ফ্ৰুটখিনি কাটি আছে বেটিয়ে। এইফালে আছে আঙুৰ, গাখীৰ লাগি গ'লে, এইফালে আপেল কাটি আছে আৰু কি আছে বেটি পিছে আমাৰ এইফালে লগতে আছে মেংগ' আৰু বহুত কিবা কিবি বনোৱা হৈছে। বস্তুখিনি গোটেইখিনি আইটেমখিনি ৰেডি কৰি লওঁ, তাৰপিছতে দেখুৱাই আছোঁ, চাই থাকক ভিডিঅ'টো। এয়া বনাই আছোঁ ঈদৰ চিউই। এয়া গাখীৰ বেছিকৈ দিছোঁ, চিউইটো কমকৈ দিছোঁ। ইয়াত ডাব দি দিম, কিচমিচ দি দিম। তাৰপিছতে আমি খালোঁ বৰা চাউলৰ জলপান আৰু দৈ। এয়া মায়ে খালে, তাৰপিছতে মিষ্টাৰে খালে, বেটাই খালে। এয়া দৈটো খুব ধুনীয়া ওলাইছে আৰু এয়া বেটাই খাই আছে। তাৰপিছতে এয়া আমাৰ ঈদৰ খানা। বনাইছিলোঁ এই আলহীহঁতে, তেতিয়া চিঙিও খালোঁ। এইখিনি হৈছে মটন ভাজি, ইয়াৰ পৰা খুৱাই আছোঁ, খাবলৈ দি আছোঁ, খাই আছে।
এইখিনি আধাহে, আধাখিনি খোৱা গ'লেই, ভাত খোৱা হ'লেই চবৰে। এতিয়া আমাৰ ঘৰৰখিনিয়ে খাম।